বিশেষকৈ আমি যেতিয়া বিদ্যালয় এমালগেমেশ্যন বা আমি মাৰ্জাৰ কৰিছিলোঁ কিছু লোকে অভিযোগ কৰিছিলে যে দূৰ ৰাস্তা ছাত্ৰ ছাত্ৰীসকল খোজকাঢ়ি যাব নোৱাৰে আমি বিষয়টো পৰীক্ষা কৰি চাইছিলোঁ আৰু পৰীক্ষা কৰি চাওঁতে আমি দেখিছিলোঁ যে কিছুমান নিৰ্দিষ্ট অঞ্চলত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে বহু দূৰ মানে খোজকাঢ়ি যাব লাগে বা যাতায়াতৰ সমস্যা এটা থকা নথকা নহয় এতেকে পৰীক্ষামূলকভাৱে আমি এটা আঁচনি গ্ৰহণ কৰিছিলোঁ যে আমি যাতায়াতী সুবিধা প্ৰদান কৰিব পাৰোঁ নেকি আৰু এই পৰীক্ষামূলক যেটো আমাৰ প্ৰগ্ৰাম তাত আমি যথেষ্ট সফলতা ভাল ৰেসপন্স লাভ কৰিলোঁ আজিৰ পৰা পুনৰ 10000 ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকৰ যাতায়াতৰ সুবিধা বিশেষ গাড়ীৰে হেতু আজিৰ পৰা আৰম্ভ হ'ব আৰু মূলত চাহ বাগিচা অঞ্চল য'ত ছাত্ৰ ছাত্ৰীসকল বহু দূৰ এখন বিদ্যালয়ৰ কাৰণে যাব লাগে এলপি স্কুলখন হয়তো বাগানতে আছে কিন্তু হাই স্কুল বিশেষকৈ 9-10 তালৈ বহুত দূৰ আৰু সেই কাৰণে টি গাৰ্ডেন মডেল স্কুল স্থাপন কৰা হৈছিল গতিকে এই যাতায়াত সুচল কৰাৰ এই আঁচনিখন লোৱা হৈছে ইয়াৰ যিখিনি ৰেসপন্স পাওঁ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতে আঁচনিখন আমি আৰু বহলাবলৈ চেষ্টা কৰিম এইখিনি এতিয়া বিদ্যালয় হিচাপে 198খন জিলা আমাৰ 900 জিলা হিচাপত আমাৰ 11খন জিলা স্কুল হৈছে 198খন আৰু সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 9714 গৰাকী এই বাজেটখিনি আমি বিচাৰিছিলোঁ ইয়াত বিভিন্ন বাহন আছে বিভিন্ন লোকক দায়িত্ব দিয়া হৈছিল যেটো আমাৰ টাৰ্গেট আছিল স্কিম 11খন ডিস্ট্ৰিক্টত এটো আমি কৰিছোঁ আৰু আমাৰ যেটো ফাইনান্সিয়াল সাপোৰ্ট প্ৰতি ছাত্ৰৰ বিপৰীতে আমাৰ 5400 টকাকে খৰচ হৈ যাব পাৰ ষ্টুডেন্ট আমাৰ 26-27ত আৰু এজন ষ্টুডেন্টৰ মাহত 600 টকা তেওঁলোকৰ কাৰণে খৰচ হ'ব আৰু এইখিনি আমাৰ সমগ্ৰ শিক্ষা অসমৰ মিছনৰ বাজেটৰ পৰা এই ধনৰাশি ব্যয় কৰা হ'ব